নমস্কাৰ বন্ধু বান্ধৱীসকল, মই ধনজিত কলিতা পোনপ্ৰথমে আপোনালোক সকলোকে বহুত স্বাগতম জনাইছোঁ আৰু আজি পুনৰ আপোনালোকৰ মাজলৈ লৈ আহিছোঁ গণিতৰ এটা খুবেই সুন্দৰ ক্লাছ। আশা ৰাখিছোঁ যে আপোনালোকে সকলোৱে ক্লাছটো কৰি ভাল পাব। আজিৰ এই ক্লাছটো মই এইবাবেই বিশেষ বুলি কৈছোঁ যে যিটো কনচেপ্টৰ ওপৰত আজি আমি আলোচনা কৰিবলৈ গৈ আছোঁ সেই কনচেপ্টটো এটা বিশেষ কনচেপ্ট হয়। মানে আপুনি যিকোনো পৰীক্ষাৰ বাবে প্ৰস্তুতি নকৰক কিয়, সেয়া লাগিলে গ্ৰেড 3 গ্ৰেড 4 হওক বা সেয়া লাগিলে প্ৰশাসনিক দিশৰ হওক নতুবা স্বাস্থ্য বিভাগৰ হওক নাইবা টেট পৰীক্ষা হওক, তাৰ উপৰিও যদি আপোনালোকে BEd বা DLEd পৰীক্ষাৰ এন্ট্ৰেন্সৰ বাবেও যদি প্ৰস্তুতি চলায় তেতিয়াহ'লে তাত কিন্তু আপোনালোকে এই বিশেষ যিটো কনচেপ্ট আছে এই কনচেপ্টটো কিন্তু ধুনীয়াকৈ পঢ়ি কিনেহে যায়, হয়নে? মানে আজি আমি আলোচনা কৰিবলৈ গৈ আছোঁ প্ৰফিট আৰু লছৰ ওপৰত, লাভ আৰু লোকচান। এতিয়া এই যিটো লাভ লোকচানৰ কনচেপ্ট এইটো নিশ্চয়কৈ আপোনালোকৰ সকলোৰে চৰ্চাত থকা এটা কনচেপ্ট হয়, হয়নে? মানে অলৰেডি চাগে আপোনালোকে বহু সংখ্যকে পঢ়িছেও বা হয়তো কিছু সংখ্যকে পঢ়িম বুলি ভাবিও আছে। গতিকে মই বাৰু আশা ৰাখিছোঁ যে এই ক্লাছৰ জৰিয়তে আপোনালোকৰ সম্পূৰ্ণৰূপে প্ৰফিট লছৰ যিটো কনচেপ্ট সেই কনচেপ্টখিনি ধুনীয়াকৈ ক্লিয়াৰ হৈ যাওক। একচুৱেলি মই আপোনালোকক ইয়াৰ আগৰ ক্লাছৰ জৰিয়তে জনাইছিলোঁ যে মই যথেষ্ট ব্যস্ততাৰ মাজত সোমাই থকাৰ নিচিনা হৈ আছে, সেয়েহে আপোনালোকলৈ প্ৰতিদিনে মই ভিডিঅ' ক্লাছসমূহ আগবঢ়াই থাকিব পৰা নাই। তথাপিও যিখিনি সময় পাইছোঁ সেই সময়খিনিতে আপোনালোকৰ বাবে মই ক্লাছ ৰেকৰ্ড কৰিবলৈ যত্ন কৰিছোঁ। তো যদি আপোনালোকে ইয়াতকৈ বহলভাৱে জ্ঞানজ্যোতিৰ সৈতে জড়িত হৈ গণিতখিনি শিকিব বিচাৰে তেতিয়াহ'লে আপোনালোক সকলোৰে বাবে অন্য এটা ভাল খবৰো যে নিশ্চয় আপোনালোকে আগতে জানিছে কথাটো, জ্ঞানজ্যোতি ইউটিউব চেনেলৰ ঔৰসতে জন্ম হোৱা এটা বিশেষ কোচিং গ্ৰুপ, সেয়া হৈছে জ্ঞানজ্যোতি কোচিং গ্ৰুপ, য'ত এই আগন্তুক যিটো গ্ৰেড 3 গ্ৰেড 4 পৰীক্ষা আহি আছে তাৰ বাবে গণিতৰ সম্পূৰ্ণ চিলেবাছ অনুসৰি ক্লাছসমূহ হৈ আছে আৰু তাত প্ৰায় ছেপ্টেম্বৰৰ একেবাৰে শেষলৈকে অৰ্থাৎ প্ৰায় 25-26 তাৰিখ মানলৈকে ক্লাছসমূহ ধুনীয়াকৈ হৈ থাকিব। যদি আপোনালোকে বিচাৰে তাত আপোনালোকে সকলোৱে নিজৰ এনৰলমেণ্টসমূহ কৰিব পাৰে। তাত একেবাৰে বেছিকৰ পৰা এডভান্স পৰ্যায়লৈকে গণিতৰ প্ৰতিটো কনচেপ্ট ধুনীয়াকৈ আলোচনা কৰা হৈ আছে আৰু তাত মেক্সিমাম ক্লাছ ময়ে কৰি আছোঁ। গতিকে যদি আপোনালোকে বিচাৰে জ্ঞানজ্যোতিৰ সৈতে জড়িত হৈ কিনে প্ৰিপাৰেশ্যন কৰিবলৈ তেতিয়াহ'লে নিশ্চয়কৈ আপোনালোকে সকলোৱে তাত যোগাযোগ কৰিব পাৰে। মাত্ৰ 499 টকা আপোনালোকে পে'মেণ্ট কৰিব লাগে আৰু সম্পূৰ্ণ কোৰ্চটো আপোনালোকে তাত লাভ কৰিব পাৰিব, ঠিক আছে? তো যদি আপোনালোকে ইচ্ছুক বা আগ্ৰহী তেতিয়াহ'লে আপোনালোকে ইয়াত দিয়া থকা নাম্বাৰটোত কণ্টেক্ট কৰি কিনে নিজৰ এনৰলমেণ্টসমূহ কৰি ল'ব পাৰিব, ঠিক আছে? বাৰু এইখিনি আপোনালোকৰ কথা। যদি আপোনালোকে গণিতত দুৰ্বল অনুভৱ কৰে বা যদিহে আপোনালোকে গণিতত অকণমান গাইডেন্সৰ এটা অভাৱ ফিল কৰে তেতিয়াহ'লে আপোনালোকে তাত এডমিশ্যনসমূহ লৈ ল'ব পাৰে। তো এতিয়া আমি পোনে আহিছোঁ আজিৰ আমাৰ ক্লাছৰ মূল টপিকটোৰ মাজলৈ, কি প্ৰফিট এণ্ড লছ, হয়নে? বহু চৰ্চিত এটা টপিক হয় এইবাবে যে এইটো টপিক আমি সকলোৱে পঢ়িও ভাল পাওঁ আৰু ইয়াৰ ৰিলেটেড আমি প্ৰশ্ন কৰি কিনেও ভাল পাওঁ, হয়নে? তো তাৰ আগত বাৰু আমি অকণমান এটা কথা জানি ল'ব লাগে যে যিটো প্ৰফিট বা লছ, হয়নে, এইটো একচুৱেলি কি হয় বা ক'ৰ পৰা আহে, আমি সেই কথাখিনি ধুনীয়াকৈ জানিব লাগে। তো আমি যদিহে ধৰি লৈছোঁ মই কোনোবা এটা কোম্পানীত কাম কৰি আছোঁ, ঠিক আছে, বা কোনোবা এটা মই ফেক্টৰীত কাম কৰি আছোঁ, তো তেওঁলোকে মোক মান্থলি এটা দৰমহা দিয়ে। সেইটোত মই যদি প্ৰফিট বা লছ বিচাৰোঁ তেতিয়াহ'লে মই তাত প্ৰফিট লছ বিচাৰি পামনে? নিশ্চয়কৈ নাপাওঁ, হয়নে? তাত মই কি পাম? এটা চেলাৰী পাম, বা যদিহে মই ভালকৈ মোৰ কামসমূহ কৰি দেখুৱাব পাৰোঁ কেতিয়াবা হয়তো মই তাত বোনাছ পাম, নাইবা মই যদি তাৰ কিবা বস্তু বেছি দিওঁ মানে বিক্ৰী কৰোঁ তেতিয়াহ'লে মই হয়তো তাত কমিশ্যন পাম। কিন্তু মই কেতিয়াও বেলেগৰ তলত কাম কৰিব গৈ কিনে প্ৰফিট বা লছ নাপাওঁ। তো প্ৰফিট বা লছ যেতিয়া আপোনালোকে পাব তেতিয়াহ'লে আপোনালোকে নিশ্চয়কৈ এটা বস্তু জানিব লাগিব যে তাত এটা বিজনেছ জড়িত হৈ থাকিব, ব্যৱসায় এটা জড়িত হৈ থাকিব, য'ত বস্তুৰ কিনা মূল্য, য'ত বস্তুৰ বিক্ৰী মূল্য সকলোখিনি তাত ইনভলভ হৈ থাকিব। মানে যেতিয়া আপুনি বেলেগৰ তলত কাম কৰি থাকে তেতিয়া তাত কোনো ধৰণৰ লাভ লোকচানৰ কথাই নাহে, আপুনি মাত্ৰ নিজৰ ডিউটিখিনি কৰিব লাগে আৰু মাহৰ শেষত আপুনি চেলাৰী ল'ব লাগে। কিন্তু যেতিয়া আপোনালোকে এখন বেপাৰ কৰিব, সেই বেপাৰখনত আপোনালোকে কি পাব? হয় লাভ পাব, নতুবা আপোনালোকে লোকচান পাব। আৰু কাৰ ওপৰত ভিত্তি কৰি কিনে আপোনালোকৰ লাভ লোকচানসমূহ হ'ব? সদায় আপোনালোকৰ কিনা দামৰ ওপৰত ভিত্তি কৰি কিনে লাভ বা লোকচানসমূহ হৈ থাকিব। গতিকে আপোনালোকে এটা কথা মনত ৰাখিব পাৰে যে প্ৰফিট আৰু লছ সদায় কাৰ ওপৰত বেছ কৰি কিনে উলিওৱা হয়? বোলে কিনা দামৰ ওপৰত। তো এই কথাখিনি আপোনালোকে সকলোৱে মনত ৰাখিব। গোটেই কনচেপ্টখিনি যদি আমি পঢ়িব যাওঁ তেতিয়াহ'লে হয়তো আমাৰ বহুত বেছি সময় লাগিব বা ইয়াৰ যিটো
জ্ঞানজ্যোতি কোচিং আছিলে মই যেটো কথা ক'লো তাত অলৰেডি এইসমূহ ক্লাছ ধুনীয়াকৈ কৰিয়ে থৈ দিয়া হৈছে জাষ্ট ইয়াতে মই ভাবিছোঁ আপোনালোকৰ সৈতে কিছু ইম্পৰ্টেণ্ট প্ৰশ্ন আলোচনা কৰি যাওঁ যাতে কনচেপ্ট ৰিলেটেড কুৱেশ্যনসমূহ আপোনালোকে ধুনীয়াকৈ বুজি উঠিব পাৰে ঠিক আছে তো ইয়াতে বাৰু পোনপ্ৰথমে মই এটা প্ৰশ্নৰ মাজলৈ গৈছোঁ ইয়াৰ আগৰ আমি কিমানটা প্ৰশ্ন কৰিলোঁ 26টা প্ৰশ্ন কৰি আহিছোঁ গতিকে এই প্ৰশ্নটো 27 নম্বৰ প্ৰশ্ন হিচাপে মই ৰাখিছোঁ তো ইয়াতে প্ৰশ্নটোত কি দিছে আমি ধুনীয়াকৈ প্ৰথমে কথাখিনি বুজি ল'ম যে প্ৰশ্নটোত আমাক কৈছে কাৰ কথা চন্দন নামৰ এজন ব্যক্তিৰ কথা তো চন্দনে কি কৰিছে বোলে চন্দনে এটা বস্তু 1350 টকাত কি কৰিছে বিক্ৰী কৰিছে ঠিক আছে তো চন্দনে এটা বস্তু কি কৰিছে 1350 টকাত বিক্ৰী কৰিছে আৰু তাত তেওঁ দেখিলে তেওঁৰ প্ৰফিট কিমান হৈছে বোলে 20% তাত প্ৰফিট হৈছে ঠিক আছে প্ৰফিট কিমান হৈছে 20% প্ৰফিট হৈছে গতিকে আমাক সুধিছে যে তাৰ কিনা দাম কিমান মানে চন্দনে বস্তুটো কিমান দামত কিনিছিল য'ত নেকি 1350 টকাত বস্তুটো বিক্ৰী কৰাত চন্দনৰ প্ৰফিট কিমান হ'ল 20% হ'ল ক্লিয়াৰ প্ৰশ্ন ধুনীয়াকৈ বুজি পাইছোঁ তো খুব সুন্দৰ হয় আৰু একেবাৰে বেছিকতকৈ বেছিক কুৱেশ্যন এইটো আপোনালোকে নিশ্চয় সকলোৱে চুটকিমে কৰিব পৰা এটা কনচেপ্ট আৰু এটা কথা যে এই যিসমূহ প্ৰফিট লছৰ কুৱেশ্যন বা যিসমূহ একচুৱেলি পাৰ্চেণ্টেজ ৰিলেটেড কুৱেশ্যন আটাইসমূহ কুৱেশ্যন আমি উইদাউট ফৰ্মুলা শিকিছোঁ বা উইদাউট ফৰ্মুলা আমি কৰিবলৈ যত্নও কৰি যাম য'ত নেকি কোনো ধৰণৰ সূত্ৰ ব্যৱহাৰ নকৰোঁ মাত্ৰ আমাৰ পাৰ্চেণ্টেজৰ ৰুল মতে আমি ধুনীয়াকৈ ইয়াৰ উত্তৰসমূহ উলিয়াই যাম তো প্ৰথম কথা আপোনালোকে কি জানিব লাগে তাত পাৰ্চেণ্টেজসমূহ কেনেকৈ ফ্ৰেকশ্যন বনায় মানে শতাংশসমূহ কেনেধৰণে ভগ্নাংশ বনায় আপোনালোকে সেইটো কথা জানিব লাগিব ইয়াত যিহেতু পাৰ্চেণ্টটো খুব ধুনীয়া পাৰ্চেণ্ট দিয়া আছে কি দিয়া আছে 20% হয়নে 20% দিয়া আছে আৰু অলৰেডি আমি পাৰ্চেণ্ট ধুনীয়াকৈ শিকি আহিছোঁ 20% মানে কি হয় বোলে 20% মানে আমাৰ হয় 5/1 হয়নে 20% মানে কি হয় আমাৰ 5/1 হয় কাৰণ পাৰ্চেণ্ট চিনডাল নাইকিয়া কৰিলে কি কৰিব লাগে 1ৰে হৰণ কৰিব লাগে গতিকে 1ৰে হৰণ কৰিলে আমি কিমান পাই যাম 5/1 পাই যাম আৰু এই 5/1টোৱে কি হ'ব জানেনে ইয়াতে ধুনীয়াকৈ আপোনালোকে চাব বিশেষকৈ প্ৰফিট লছৰ ক্ষেত্ৰত ইয়াৰ যিটো হৰ থাকিব হৰটোৱে সদায় কিনা দাম বুজাব কাৰণ কিনা দামৰ ওপৰতহে লাভ লোকচানটো হয় নে নহয় মই অকণমান আগতে ক'লোৱে যে প্ৰফিট বা লছ হ'ব লাগিলে মনত ৰাখিব আপোনালোকে সদায় সেইটো কিনা দামৰ ওপৰত ভিত্তি কৰি কিনি হয় গতিকে তলত যিটো থাকিব হৰ থাকিব হৰটো সদায় কি হ'ব কিনা দাম হ'ব বিশেষকৈ প্ৰফিট আৰু লছৰ কনচেপ্টটোৰ ক্ষেত্ৰত আৰু ওপৰৰ যিটো নিউমাৰেটৰ থাকিব যিটো লব থাকিব লবটো কি হ'ব পাৰ্ট অফ পাৰ্চেণ্ট মানে যিটো শতাংশৰ অংশ হ'ব সেইটো কি হ'ব ওপৰতখিনি বুজোৱা হ'ব মানে ইয়াতে কিনা দাম তলৰ হৰটোৱে বুজাব আৰু এই যে প্ৰফিটৰ পাৰ্চেণ্টখিনি বা লছৰ পাৰ্চেণ্ট যদি থাকে লছৰ পাৰ্চেণ্টখিনি সেইখিনি কি হ'ব ওপৰৰটোৱে বুজাব মানে চিম্পুলকৈ যদি আমি কথাটো এনেকৈ ভাবিবলৈ যাওঁ যে যদি বস্তুটোৰ যিটো কিনা দাম যিটো বস্তুটোৰ কষ্ট প্ৰাইচ যদি বস্তুটোৰ কষ্ট প্ৰাইচ আমি ইয়াতে এনেকৈ ধৰি লওঁ যে 5 ৰেচিঅ' এইটো ৰেচিঅ' হিচাপে আপোনালোকে মনত ৰাখিব পাৰে এনেকুৱাকৈ যে যদি বস্তুটোৰ কিনা দাম 5 ৰেচিঅ' আৰু তাত যদি 20% প্ৰফিট হয় 20% তাত যদি প্ৰফিট হয় তেতিয়াহ'লে বস্তুটো কি কৰিব লাগিব 5তকৈ 1 বেছি দামত বেচিব লাগিব মানে ইয়াৰ যিটো SP ইয়াৰ যিটো চেলিং প্ৰাইচ সেইটো কিমান হ'ব 5তকৈ 1 বেছি হ'ব কাৰণ 1টো কি 5ত 1 লাভ হৈছে তাৰ মানে 1ত 20 লাভ হৈছে বা 5ত 1 লাভ হৈছে কথাটো একেই গতিকে ধুনীয়াকৈ বস্তুটো কিমান ৰেচিঅ'ত বেচিব লাগিব 6 ৰেচিঅ'ত বেচিব লাগিব এইখিনিতে মোটামুটি আপোনালোকে উত্তৰটো পাইয়ে গ'ল তো ইয়াতে আপোনালোকক কুৱেশ্যনটো দিয়াই আছে যে কি দিয়া আছে ইয়াতে ধুনীয়াকৈ যদি আপোনালোকে চাই বোলে ইয়াতে কুৱেশ্যনটো দিয়া আছে যিটো বেচা দাম সেইটো কিমান বোলে 1350 ঠিক আছে আৰু আমি ৰেচিঅ' হিচাপে কিমান গম পাইছোঁ বোলে বস্তুটোৰ বিক্ৰী মূল্য কিমান 6 ৰেচিঅ' তো 6 ৰেচিঅ' তাৰ মানেতো ইয়াতে আমি 1350 লিখিব পাৰোঁ হয়নে নহয় 6 ৰেচিঅ' তাৰ মানে 1350 হ'ব তো 1 ৰেচিঅ' মানে কিমান হ'ব 6 ৰেচিঅ' মানে যদি 1350 হয় 1 ৰেচিঅ' মানে কিমান হ'ব ধুনীয়াকৈ আপোনালোকে 1350ক 6ৰে হৰণ কৰি দিয়ক 6 দুগুণ কিমান হ'ব বোলে 12 1 ৰল 15 হ'ল আকৌ 6 দুগুণ কিমান হ'ব বোলে 12 3 ৰল সেইভাগে 30 হ'ব 6 5 গুণ কিমান হ'ব বোলে 30 তো 1 ৰেচিঅ'ৰ যিটো ভেলু সেইটো কিমান পালোঁ আমি 225 পালোঁ কিমান পালোঁ আমি 1 ৰেচিঅ'ৰ যিটো ভেলু সেইটো আমি 225 পালোঁ মানে 6 ৰেচিঅ' মানে যদি 1350 হয় মানে 6 ৰেচিঅ' মানে যদি 1350 হয় তেতিয়াহ'লে 1 ৰেচিঅ' মানে আমি কিমান পালোঁ বোলে 225 পালোঁ এইটো 1 ৰেচিঅ' আমাৰ কুৱেশ্যনটোত কি সুধিছিলে বোলে কিনা দাম কিমান তো কিনা দামৰ ৰেচিঅ' কোনটো আছিলে বোলে কিনা দামৰ ৰেচিঅ' ইয়াতে 5 ৰেচিঅ' আছিল ছাৰ বোলে মজা
ঠিক আছে ইয়ালৈকে তো 5 ৰেচিঅ' মানে কিমান হ'ব 1 ৰেচিঅ' মানে যদি 225 5 ৰেচিঅ' মানে কিমান 5ৰ লগত আপোনালোকে 225 পূৰণ কৰি দিয়ক 5ৰ লগত যেতিয়া আপোনালোকে 225 টো পূৰণ কৰি দিব তেতিয়া আপোনালোকৰ উত্তৰটো আহিয়ে গ'ল কিমান হ'ব বোলে যেতিয়া আপোনালোকে 5ৰ লগত 225 পূৰণ কৰিব 5 5 গুণ কিমান বোলে 5 5 গুণ ইয়াতে কিমান পাব আপোনালোকে 25ৰ 5 হয়নে নহয় তাৰ পিছত 5 2 গুণ 10 10 2 কিমান হ'ব বোলে 12ৰ 2 হয়নে তাৰ পিছত 5 2 গুণ 10 তাৰপৰত 1 হাতে গৈছিলে ন কিমান হ'ব 11 মানে 1125 ইয়াতে আমি কি পাই যাম বস্তুটোৰ উত্তৰ পাই যাম মানে কিনা দাম পাই যাম ওকে ক্লিয়াৰ মই আপোনালোকক বুজাই দি আছো বাবে অকমান সময় লৈছে বুজাত বা কৰাত কিন্তু যেতিয়া আপোনালোকে বুজি উঠিব তেতিয়া এই কোৱেশ্চনটোৱে আপোনালোকে সমাধান কৰাত লাগিব মাত্ৰ কেইটামান সেকেন্ডতে আপোনালোকে কৰিব পাৰিব কিন্তু বুজিব লাগিব কেনেকৈ আপোনালোকে পাৰ্চেন্টবিলাক ফ্ৰেকচনলৈকে আনে সেই বস্তুখিনি আপোনালোকে জানিব লাগিব চাৰ্ট আপোনালোকে মুখস্থ কৰিব লাগিব মই অলৰেডি পাৰ্চেন্টেজৰ যিখিনি ক্লাছ আছিল তাত এইখিনি কথা ধুনীয়াকৈ বুজাই দিছোৱে বা যিটো কোচিংৰ ক্লাছ চলি আছে তাতটো এইবিলাক একেবাৰে বেসিকৰ পৰা কথাবিলাক ধুনীয়াকৈ আলোচনা কৰা হৈও আছে ঠিক আছে তো এইবাৰ আপোনালোকে তাৰ নেক্সট কোৱেশ্চনটো চাব ইয়াতে কি কৈছে খুব ধুনীয়া প্ৰশ্ন দিও প্ৰশ্নসমূহ খুব ইম্পৰ্টেন্ট আপোনালোকৰ মাজলৈ লৈ অহা হৈছে যে এজন দোকানীৰ এটা মোবাইল 12000 টকাত বিক্ৰী কৰাত 20% লাভ হল ঠিক আছে দোকানীজনৰ মোবাইলটো কিমান টকাত বিক্ৰী কৰিছিল 12000 টকাত যেতিয়া মোবাইলটো বিক্ৰী কৰিছিল তেতিয়া তাত লাভ কিমান হৈছে 20% হৈছে যদি মোবাইলটো 35% লাভত বিক্ৰী কৰিলে হেতেন তেন্তে বেচা দাম কিমান মানে এনেকুৱা দোকানীবিলাকৰ কাৰণেই আমি সাৰখাৰ হৈ গৈ আছো হয়নে তেওঁলোকৰ 20% লাভ হৈছে কিন্তু মনত আকো সন্তুষ্টি বোলা বস্তুটো নাই দেখিছেনে আপোনালোকে তেওঁলোকে ভাবিছে বলে 20% লাভ হোৱাৰ পিছতো মনৰ যিটো লোভ সেইটো কমা নাই গটিকে লাভ কিমান লাগে 35% লাগে গটিকে অংকটো যেহেতু দোকানীজনে নিজে নাজানে আমিয়ে কৰি দিম এতিয়া ঠিক আছে নিশ্চয়কৈ এতিয়া আমিয়ে কৰিব লাগিব কাৰণ দোকানীজনে জানিলে তো কৈ দিলে হয় কিমান দামত বস্তুটো বিক্ৰী কৰিলে হয় হয়নে নহয় গটিকে এতিয়া সব প্ৰথম যেটো কন্ডিশনত আমাক কি কৈছে যে মোবাইলটো বিক্ৰী কিমানত কৰিছে বলে মোবাইলটো বিক্ৰী কৰিছে কিমানত বলে 12000 টকাত লাভ তেতিয়া কিমান হৈছে বলে 20% লাভ হৈছে গটিকে প্ৰথমে আমি জানিব লাগিব মোবাইলটোৰ কিনা দাম কিমান আছিল তো আমি জানো ধুনিয়াকে 20% বলে 20% মানে কি হয় বলে 20% মানে আমি অকমান আগতে কৰিলো স্যাৰ কিমান বলে ফ্ৰেকশনত হেতু কিমান হ'ব 5/1 হ'ব হয়নে এখিনি এতিয়া ইয়াতে যদি আমি কিনা দাম আৰু বেচা দামৰ যদি ৰেশিওটো উলিয়াই লও কিনা দাম আৰু বেচা দামৰ ৰেশিওটো যদি আমি ইয়াত উলিয়াই লও তেতিয়ালে আমাৰ কিবা প্ৰবলেম হ'ব নেকি বলে একদম প্ৰবলেম নহয় বস্তুটোৰ কিনা দাম যদি 5 আছিলে তেতিয়ালে বেচা দাম কিমান হ'ব 20% লাভ হৈছে মানে 5ত 1 লাভ হৈছে বস্তুটো কিহত বেচিব বলে বস্তুটো 6ত বেচিব তেতিয়ালে এইখিনি ক্লিয়াৰ আমাৰ তো আমাক প্ৰশ্নটোত কি কৈছে বস্তুটো 12000 টকাত বেচিছে বস্তুটো মানে মোবাইলটো 12000 টকাত বেচিছে আৰু আমি দেখিছো মোবাইলটো 6 ৰেশিওত বেচিছে গটিকে 6 ৰেশিও তাৰ মানে কি হয় বলে 12000 হয় তো 6 ৰেশিও মানে যদি 12000 হয় 1 ৰেশিও মানে কিমান হ'ব বলে 1 ৰেশিও মানে তেতিয়ালে 2000 হ'ব 1 ৰেশিও মানে যদি 2000 হয় তেতিয়ালে আমাৰ যেটো কিনা দাম আছিল কিমান ৰেশিও আছিল বলে 5 ৰেশিও তো বস্তুটো 5 ৰেশিও মানে কিমান হ'ব বলে 10000 হ'ব তেতিয়ালে হয়নে মোবাইলটো কিমানত কিনিছিল 10000 টকাত মোবাইলটো কিনিছিল এতিয়া বস্তুটো কিমান লাভ কৰিব লাগিব মানে মোবাইলটো কিমান লাভ কৰিব লাগিব 35% তো 10000 ৰ আপোনালোকে 35% উলিয়াই দিয়ক 10000 ৰ আপোনালোকে ধুনিয়াকৈ 35% উলিয়াই দিয়ক 35% মানে একো কৰিব লগা নাই ধুনিয়াকৈ আপোনালোকে 100/35 লিখি দিয়ক উত্তৰ আপোনালোকে ইয়াতেই পাই যাব মজাকে কৰি দিয়ক এইখিনি কিমান হ'ব বলে 0 2 কাটিলে 101 গুণ কিমান হ'ব 101 গুণ কৈছো মই 135 গুণ হ'ব ন 35 1 গুণ 35 1 গুণ 35 0 2 জাস্ট টপ কাই দিয়ক ইয়াতে কিমান হ'ব বলে 3500 টকা লাভত বিক্ৰী কৰিব লাগিব আৰু মোবাইলটোৰ কিনা দাম কিমান আছিল বলে ইয়াতে 10000 টকা গটিকে বেচা দাম হতিছে ন বেচা দাম হদাই কি হ'ব কিনা দাম যোগ প্ৰফিট খিনি হ'ব গটিকে ইয়াৰ লগত যদি আপোনালোকে ধুনিয়াকৈ 10000 টকাটো যোগ কৰি দিয়ে ইয়াৰ লগত 10000 টকাটো যেতিয়া যোগ কৰি দিব তেতিয়া ধুনিয়াকৈ আপোনালোকে পাই যাব 10000 3500 13500 কিমান বলে 13500 টকাত মোবাইলটো কি কৰিব লাগিব বিক্ৰী কৰিব লাগিব তেতিয়া তাত প্ৰফিট কিমান হ'ব বলে তেতিয়া তাত প্ৰফিট হ'ব 35% ক্লিয়াৰ নে আপোনালোকৰ কাৰোবাৰ কিবা কৰবাত খকজা লাগিছে কাৰোবাৰ কৰবাত প্ৰবলেম লাগিছে বলে একদম নাই লগা স্যাৰ কিয় বলে ধুনিয়াকৈ বুজি পাইছো সেইভাবে খকজা লগা নাই হয়নে তো এইবাৰ বাৰু আমি আগবাঢ়িছো তাৰ পিছৰ প্ৰশ্নটোৰ মাজলে এইটো প্ৰশ্ন কিন্তু বহুত বেছি ইম্পৰ্টেন্ট ঠিক আছে এই প্ৰশ্নটো কিন্তু বহুতেই বেছি ইম্পৰ্টেন্ট প্ৰশ্ন হয় পৰীক্ষাত বহুত বাৰ আহিছে এনেকুৱা ধৰণৰ প্ৰশ্ন
ঠিক আছে বহুতবাৰ এনেকুৱা ধৰণৰ প্ৰশ্ন আহিছে ইয়াতে প্ৰশ্নটোত কি কৈছে আমাক বোলে ইয়াতে প্ৰশ্নটোত আমাক কৈছে যে 12টা বস্তুৰ কিনা দাম কি কৈছে বোলে 12টা বস্তুৰ কিনা দাম আৰু 10টা বস্তুৰ বেচা দাম সমান বুলি কৈছে ঠিক আছে 12টা বস্তু কিনাতে যিমান টকা খৰচ কৰিব সেই টকাখিনি 10টা বস্তু বিক্ৰী কৰি কিনেই পাব গতিকে লাভৰ যিটো শতাংশ সেইটো আমাক উলিয়াব দিছে ঠিক আছে ক্লিয়াৰ এখিনিলৈকে প্ৰশ্ন ধুনীয়াকৈ বুজি পাইছো ন আমি হৈ যাব এইখিনিতে উত্তৰ পায়ে গ'ল আপোনালোকে ভাবি লওক তেনেকুৱাকৈ ঠিক আছে গতিকে ইয়াতে আপোনালোকে ধুনীয়াকৈ চাব যে কি কৈছে 12টা বস্তুৰ কিনা দাম ঠিক আছে বোলে কি কৈছে 20 লিখিলোঁ মই কিয়ৰে 20 লিখা নাইছোঁ 20 মুখেৰেহে ক'লোঁ 12 ন 12 আইটেম অফ কি হয় চিপি 12 item of CP equal 10 item of SP হয়নে নহয় বস্তুখিনি সেম মানে 12টা বস্তুৰ কিনা দাম সমান 10টা বস্তুৰ বেচা দাম তো ইয়াতে আপোনালোকে এইটো কিনা দাম আৰু বেচা দামৰ যদি ৰেচিও উলিয়াই কিনা দাম আৰু বেচা দামৰ যদি আপোনালোকে ইয়াত ৰেচিও উলিয়াই আপোনালোকে মনত ৰাখিব যে এতিয়া এনেকুৱা কণ্ডিশ্যনত সমান হৈ থাকিব দুটা সাইড যেতিয়া এনেকুৱাকৈ সমান হৈ থাকিব আৰু এই সমান সাইড দুটাৰ পৰা যদি আপোনালোকে ৰেচিও বনায় তেতিয়াহ'লে কি কৰিব লাগিব জানেনে তো ইবাগৰ যিটো এছপিৰ ভ্যালু আছে সেইটো আপোনালোকে মেইন সিপিত দিব লাগিব আৰু সিপিৰ যিটো ভ্যালু আছে সেইটো আপোনালোকে এছপিত দিব লাগিব একদম সিম্পল হয় এইখিনি কথা জানে নিশ্চয় আপোনালোকে তো ইয়াতে সিপি কি আছিল 12 আছিল গতিকে এবাৰ 12টো আমি কাক দিম এছপিক দিম এছপি কিমান আছিল 10 আছিল গতিকে 10টো আমি কাক দিম সিপিক দিম এতিয়া কথাটো হল বলে ইয়াতে তো আমি উত্তৰটো পাইয়ে গলো মোটামুটি ইয়াতে সিপি কিমান 10 এসপি কিমান বলে 12 সিপি মানে কি কিনা দাম হৈছে 10 বেচা দাম হৈছে 12 আমাৰ যদি নিজৰ ৰেচিও মতে বা নিজৰ যদি ফৰমেশন মতে চাই যাও তো এতিয়া ধুনিয়াকৈ গম পাইছো 10ত কিনি 12ত বেচিছে লাভ হৈছে নে লস হৈছে বলে লাভ হৈছে স্যাৰ লাভ কিমান হৈছে বলে 2 লাভ হৈছে কিমান লাভ হৈছে 2 লাভ হৈছে কাৰ ওপৰত সদায় কিনা দামৰ ওপৰত কিনা দাম কিমান বলে 10 ৰেচিও তো 10ত যেতিয়া 2 লাভ হ'ব এতিয়া এইটো যদি আপোনালোকে পার্সেন্টেজ উলিয়াই তেতিয়ালে 100% পূৰণ কৰি দিয়ক উত্তৰ আপোনালোকে পাইয়ে গ'ল তো এতিয়া 10ৰ এটা শূন্য আৰু 1ৰ এটা শূন্য কাটি দিয়ক কিমান থাকিল বলে 10 2 গুণ 20 থাকি গ'ল ইয়াতে 20% তাৰ মানে 20% কি হ'ব প্ৰফিট হ'ব যেতিয়া 12টা বস্তুৰ কিনা দাম আৰু 10টা বস্তুৰ বেচা দাম সমান হ'ব ঠিক আছে ক্লিয়াৰ মই বাৰু আশা কৰিছো আপোনালোকৰ সকলোৰে ধুনিয়াকৈ ক্লিয়াৰ হৈছে মই আজি বাৰু ক্লাছটো দীঘলীয়া নকৰো আজি বহুত কোৱেশ্চন আপোনালোকৰ মাজলৈ লৈ হনে মাত্ৰ তিনিটা প্ৰশ্নই আজি আমি ধুনিয়াকৈ আলোচনা কৰিলো ইয়াৰ পিছৰ ক্লাছটোত অকমান বেছিকৈ প্ৰশ্ন আমি আলোচনা কৰিব যত্ন কৰিম তো ধুনিয়াকৈ আপোনালোকে সকলোৱে ক্লাছসমূহ চাব যেতিয়াই ক্লাছ আহে মই এনেকৈ প্ৰমিস কৰিব নোৱাৰো যে একেবাৰে কন্টিনিউয়াছলি আপোনালোকক মই ক্লাছ দিয়ে থাকিম মাত্ৰ চেষ্টা কৰিম যিখিনি সময় মই ফ্ৰী পাওঁ সেইখিনি যাতে আপোনালোকে পায় ধুনিয়াকৈ আৰু তাৰ উপৰি মই আপোনালোক জনাইছোৱে যে যদি আপোনালোকে এতিয়াও অনুভৱ কৰে যে গণিতখিনি খুব ধুনিয়াকৈ শিকি ল'বলে তেতিয়াহ'লে আপোনালোকে আহিব পাৰে জ্ঞানজ্যোতি কোচিং গ্ৰুপৰ প্ৰতিদিনে তাত ক্লাছ দিয়া হয় আৰু প্ৰতিটো ক্লাছ প্ৰায় 1.5 ঘণ্টাৰ পৰা 2 ঘণ্টা জোৰা মানে বহুত দীঘলীয়া ক্লাছ হয় কিয়নো এক্সামৰ আগত সম্পূৰ্ণ সিলেবাস শেষ হ'ব লাগিব হয়নে গতিকে যিসকলে কৰি আছে বাৰু তেওঁলোকে নিশ্চয়কৈ গমেই পাইছে খুব বেসিক পৰ্যায়ৰ পৰা তাত আমি ক্লাছসমূহ কৰি গৈছো আৰু একেবাৰে ডেপথলৈকে আমি গুছি গৈছো মানে বহুত বেছি বহলভাৱে কনসেপ্টসমূহ আমি আলোচনা কৰিছো যাতে কোনো এটা সিঙ্গেল কনসেপ্ট আমাৰ ৰৈ নাযায় ঠিক তেনেকুৱাকৈ আমি আগুৱাই যাব যত্ন কৰিছো আশা ৰাখিছো ভাল পাইছে যিসকলে কোচিংৰ ক্লাছসমূহ কৰি আছে বা যদি আপোনালোকে এতিয়া অনুভৱ কৰে তেতিয়াহ'লে ধুনীয়াকৈ কোৰ্সটো বাই কৰি কিনে নিজৰ প্ৰেক্টিছখিনি কৰিব পাৰে তাৰ পৰা ঠিক আছে গতিকে আজিলে আপোনালোক সকলোকে এৰিছো আৰু ইয়াৰ পিছৰ অন্য এটা খুব ধুনীয়া ক্লাছৰ হৈতে আপোনালোক সকলোকে লগ পোৱাৰ আশা ৰাখিছো আজিলৈ জনাইছো আপোনালোক সকলোকে বাই বাই জয় আই অসম